নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অহা 20 জুলাই তাৰিখে কক্ৰোচ জনতা পাৰ্টিৰ সংসদ চলো সফল কৰিবলৈ সমগ্ৰ ভাৰতজুৰি এতিয়া প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। অসমৰ পৰা দিল্লীলৈ অগণন লোকৰ যাত্ৰা। ভাৰতৰ প্ৰায়সমূহ ৰাজ্যৰ পৰা অগণন লোকৰ দিল্লী যাত্ৰা দেখিবলৈ পোৱা গৈছে। 20 জুলাই তাৰিখে কক্ৰোচ জনতা পাৰ্টিৰ সংসদ চলো সফল কৰিবলৈ সমগ্ৰ ভাৰততে এতিয়া প্ৰস্তুতি আৰম্ভ। এই অভিযান সফল হলে অনশন প্ৰত্যাহাৰ কৰিব পাৰে সোনাম ৱাংচুকে। ব্যৰ্থ হলে পুনৰ ভোট হৈ উভতি অহাৰ প্ৰসংগই দিছে ধনাত্মক ইংগিত আৰু এইদৰে এতিয়া প্ৰস্তুতি আৰম্ভ হৈছে। আজি সোনাম ৱাংচুকৰ অনশনৰ 21 দিন, প্ৰায় 10 কেজি ওজন শৰীৰৰ নাইকিয়া হৈ পৰিছে সোনাম ৱাংচুকৰ। সোনাম ৱাংচুকলৈ মুকলি সমৰ্থন দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ। কংগ্ৰেছৰ লগতে আপ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিৰো সমৰ্থন সোনাম ৱাংচুকলৈ আৰু উমৰ আব্দুল্লাও থিয় হ'ল সোনাম ৱাংচুকৰ কাষত। মুঠতে সোনাম ৱাংচুকৰ কাষত এতিয়া ভাৰতৰ প্ৰায়সমূহ বিৰোধী ৰাজনৈতিক দল। বিজেপি চৰকাৰৰ যি শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়াও অব্যাহত আছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে প্ৰায় 21 দিন ধৰি অনশনত বহি আছে সোনাম ৱাংচুক। আৰু আনফালে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব, চৰকাৰ সলনি কৰিব লাগিব শিক্ষা ব্যৱস্থা। যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ সভানেত্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ এই মন্তব্য। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। পুনৰবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। সলনি হৈছে ভাৰতৰ যুৱ প্ৰজন্ম। প্ৰতিফলন ঘটিল ডেৰাডুনত। ছাত্ৰ সমাজৰ প্ৰতিধ্বনি শীৰ্ষক ৰাহুল গান্ধীৰ অনুষ্ঠানৰ দিনটোতেই জনপ্ৰিয় সংগীত শিল্পী জেছমিন জেণ্টলাছক নিমন্ত্ৰণ জনাইছিল কোনো এক সংগঠনে। সাংবাদিকৰ বাতৰি অনুসৰি তৰুণীৰ ভিৰ দেখা গ'ল ৰাহুল গান্ধীৰ ছাত্ৰ সমাজৰ প্ৰতিধ্বনি শীৰ্ষক অনুষ্ঠানত। ৰাহুল গান্ধীৰ প্ৰতি এতিয়া ভাৰতৰ ছাত্ৰ সমাজৰ সঁহাৰি দেখিবলৈ পোৱা গৈছে। বিগত 10 বছৰত 152টা প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হৈছে ভাৰতত। ইয়াৰ দ্বাৰা 7.5 কোটি শিক্ষাৰ্থী প্ৰভাৱিত হৈছে, কিন্তু এগৰাকী ব্যক্তিৰো শাস্তি নহ'ল। ডেৰাডুনৰ বান্নু স্কুলত ছাত্ৰ কি গুঞ্জ কাৰ্যসূচীত লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এই মন্তব্য। ৰাহুল গান্ধীৰ প্ৰতি ভাৰতৰ ছাত্ৰ সমাজৰ এই অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বিৰুদ্ধে এইদৰে এতিয়া ৰণত নামিছে ৰাহুল গান্ধী। এটা ব্ৰেকিং নিউজ। ঋণ নিৰ্ভৰ ৰাজ্য অসম। পুনৰবাৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। ৰাজ্য চৰকাৰে পুনৰবাৰ ল'ব ঋণ। 21 জুলাইত পুনৰবাৰ 1000 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। 30 জুনত লৈছিল 1000 কোটি টকাৰ ঋণ, 16 জুনত লৈছিল 1000 কোটি টকাৰ ঋণ, 26 মে'ত লৈছিল 750 কোটি টকাৰ ঋণ, 12 মে'ত শপত গ্ৰহণৰ দিনাও লৈছিল 1000 কোটি টকাৰ ঋণ। পুনৰবাৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। 21 জুলাই তাৰিখে ল'ব 1000 কোটি টকাৰ ঋণ। অইন এটা খবৰ, বিত্তীয় সংকট বন্ধ হোৱাৰ পথত এখন হিতাধিকাৰী আঁচনি। মহাৰাষ্ট্ৰ চৰকাৰে 2023 চনৰ পৰা অন্ত্যোদয়া ৰেচন কাৰ্ডৰ গৰাকী 25 লাখ মহিলাক দেৱালীৰ সময়ত এখনকৈ হাৰি দিছিল। 3 বছৰৰ পাছত এতিয়া এই আঁচনিখন মহাৰাষ্ট্ৰ চৰকাৰে ধনৰ নাটনিৰ বাবে প্ৰত্যাহাৰ কৰাৰ কথা চিন্তা কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰত দেখা দিয়া বিত্তীয় সংকট ভাৰতৰ অন্য ৰাজ্যতো পৰাৰ পূৰ্ণ সম্ভাৱনা বৃদ্ধি পাইছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সদনত কংগ্ৰেছৰ ভূমিকাক লৈ সৰব জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়া। খিলঞ্জীয়াৰ উচ্ছেদক লৈ দুৰ্বল স্থিতি লোৱাৰ অভিযোগ। পত্ৰযোগে ৱাজেদ আলী চৌধুৰী, গৌৰৱ গগৈ, জয়প্ৰকাশ দাসলৈ লিখিত অভিযোগ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ।
কংগ্ৰেছৰ স্থিতিক লৈ এতিয়া খুদ অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়া। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নাগৰিকত্বক লৈ সিদ্ধান্ত ল'ব নোৱাৰে নিৰ্বাচন আয়োগে। SIRৰ বিবাদক লৈ ডাঙৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ। নাগৰিকত্বক লৈ কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰিব ভাৰতৰ নিৰ্বাচন আয়োগে। ভোটাৰ তালিকাত নাম নথকা মানেই নাগৰিকত্ব হেৰুওৱা নুবুজায়। পশ্চিমবংগৰ SIRৰ বিবাদক লৈ ডাঙৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ। ভোটাৰ তালিকা পৰীক্ষা আৰু নিৰীক্ষণ কৰাটোহে নিৰ্বাচন আয়োগৰ কাম। নিৰ্বাচন আয়োগে নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ কৰ্তৃত্ব নাই। ন্যায়াধিকৰণে কোনো ব্যক্তিৰ নাম SIRত অন্তৰ্ভুক্ত যদি নকৰে তেন্তে নিৰ্বাচন আয়োগে বিষয়টো সংশ্লিষ্ট মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব লাগিব। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয় মাল্য, ন্যায়াধীশ V মোহনাৰ বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, সাৱধান হৈ পৰক, বন্দে মাতৰমক অপমান কৰিব নোৱাৰিব। যদি বন্দে মাতৰমক অপমান কৰে তেন্তে 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। বন্দে মাতৰমক অপমান কৰিলেই দিয়া হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি। 3 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব গীতিক অপমান কৰা লোকক। বন্দে মাতৰমক অপমান কৰাক লৈ চৰকাৰ এতিয়া কঠোৰ স্থিতি। অতি সোনকালে সংসদত এই সন্দৰ্ভত উত্থাপন কৰা হ'ব নতুন বিধেয়ক। উত্থাপন হ'ব ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ বিধেয়ক 2026। বন্দে মাতৰম গোৱাত অপমান কৰা বা বাধা দিলেই বিশা হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি। সদনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। 2 সদনত গৃহীত হ'লে বন্দে মাতৰমক অপমান কৰাটো হ'ব এক অপৰাধ ভাৰতত। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত স্থিতিত কিয় কেন্দ্ৰীয় চৰকাৰ? হিমন্ত বিশ্ব শৰ্মাৰ দাবী, নগদ ধন বিতৰণে নিৰ্মূল কৰিছে দৰিদ্ৰতা। কেন্দ্ৰৰ মতে চৰ্তবিহীন নগদ ধন বিতৰণে বিঘ্নিত কৰিব বিত্তীয় স্থিৰতা। কিন্তু বিনামূলীয়া আঁচনিক লৈ সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়। কিয় বিনামূলীয়া আঁচনিক লৈ সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়? কি আছে দেশৰ অৰ্থনৈতিক সমীক্ষাত? দেশে বিদেশে কিদৰে বিতৰণ কৰা হয় নগদ ধন? হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত স্থিতি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ। হিমন্ত বিশ্ব শৰ্মাই যি আঁচনি দি আছে সেই আঁচনিসমূহক লৈও যেন এক প্ৰকাৰ অসন্তুষ্ট দেশৰ ন্যায়ালয়। ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে এনে আঁচনিয়ে মানুহক এলেহুৱা কৰে। অন্য এটা খবৰ, অসমৰ ভূমিত অব্যাহত আছে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন। কেৱল অৰুণাচল প্ৰদেশে অথবা নাগালেণ্ডেই নহয়, যোৱা সময়ছোৱাত মেঘালয়ও আগ্ৰাসন চলাই আছে অসমৰ ভূমিত। দক্ষিণ কামৰূপৰ লাম্পিত অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসনৰ বাবেই বিশুদ্ধ খোৱা পানী টুপিৰ পৰাও বঞ্চিত হৈছে বৃহত্তৰ খিলঞ্জীয়া অঞ্চলৰ ৰাইজ। এতিয়াও অসমৰ ভূমিত অব্যাহত আছে চুবুৰীয়া ৰাজ্যৰ এই দাদাগিৰিৰ ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এজাক বৰষুণতেই পুনৰবাৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰাবাটত। যোৰাবাটত ভয়ংকৰ ঘটনা, চলন্ত বাহনৰ ওপৰত বাগৰি পৰিল গছ। এজাক বৰষুণৰ পিছতেই এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৰাবাট পুনৰবাৰ বন্ধ হৈ পৰিছে। কদম্পি ৰক্ষা পৰে শিশু মহিলাসহ এটা পৰিয়াল। মুখলধাৰ বৰষুণৰ পিছতেই বাগৰি পৰিল প্ৰকাণ্ড গছ। ভূমিস্খলনৰ আশংকা কৰা হৈছে। ভয়ংকৰ ঘটনাৰ পিছতেই হাহাকাৰ পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পথ মুকলোৱাৰ চেষ্টা। উজনি গুৱাহাটী সংযোগী যাতায়াত পুনৰবাৰ ব্যাহত হৈ পৰিছে। যোৰাবাটত পুনৰবাৰ কৃত্ৰিম বানৰ এই ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। আকৌ যোৰাবাটত ভয়াৱহ বান পৰিস্থিতি, সম্পূৰ্ণৰূপে ব্যাহত উজনি নামনি যাতায়াত ব্যৱস্থা। এজাক বৰষুণৰ পিছতে পুনৰবাৰ সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল গুৱাহাটী মহানগৰীৰ যোৰাবাটত। এটা ভাল খবৰ, সংখ্যালঘুৱে পাব বিনামূলীয়া চিলাই মেচিন ই ৰিক্সা। ৰাজ্যৰ সংখ্যালঘুৰ বাবে প্ৰকাশ কৰা হ'ল উন্নয়নৰ তালিকা।
সংখ্যালঘু লোকলৈ ভাল খবৰ আনিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘুৰ কল্যাণৰ বাবে ধনৰাশি। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। PMJVK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘু অঞ্চলৰ। চৰ এলেকা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ। সংখ্যালঘু লোকৰ বাবে স্থাপনৰ বাদ। সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইকো এম্বুলেন্স। সংখ্যালঘু লোকক দিয়া হ'ব বিনামূলীয়া ই-ৰিক্সা। সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন। মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকলৈ দিছে এই ভাল খবৰ। অন্য এটা খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীলৈ বৃহৎ অফাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। চৰকাৰী অনুমতি নোলোৱাকৈয়ে স্থাপন কৰিব পাৰিব উদ্যোগ। ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক যুৱতীলৈ সোণালী সুযোগ চৰকাৰৰ। আবেদন কৰিয়েই ক্ষুদ্ৰ উদ্যোগৰ কাম কৰিব পাৰিব আৰম্ভ। 3 বছৰলৈ চৰকাৰৰ অনুমতি নোপোৱাকৈয়ে পাৰিব উদ্যোগ গঢ়িব। ইণ্ডাষ্ট্ৰিয়েল এলেকাত অনুমতি নোপোৱাকৈয়ে গঢ়িব পাৰিব ক্ষুদ্ৰ উদ্যোগ। ইণ্ডাষ্ট্ৰিয়েল এলেকাৰ বাহিৰতহে ল'ব লাগিব চৰকাৰৰ পাৰ্মিশ্যন। কেবিনেটত অসম চৰকাৰে ল'লে এই ডাঙৰ সিদ্ধান্ত। কেবিনেটত নতুন আইনৰ অনুমোদন দিলে ৰাজ্য চৰকাৰে। ৰাজ্যিক কেবিনেটৰ অন্তত ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, 7.4 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ছুনামিৰো ভয়ংকৰ এলাৰ্ট জাৰি কৰা হৈছে। 7.4 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পত এক অভাৱনীয় অৱস্থা। জাৰি কৰা হ'ল ছুনামিৰ হাই এলাৰ্ট। সুৰক্ষিত স্থান বিচাৰি হাজাৰ হাজাৰ লোক ওলাই আহিল ঘৰৰ পৰা। ভূমিকম্পৰ ফলত বাজি উঠিল চাইৰেন। মেক্সিকোত 7.4 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্প। পুৱেৰ্টো মাৰ্টেৰত ভূমিকম্পৰ ফলত ক্ষয় ক্ষতিৰ আশংকা। অভিকেন্দ্ৰী 300 কিলোমিটাৰ এলেকাত ছুনামিৰ প্ৰভাৱৰ আশংকা কৰা হৈছে। যিকোনো মুহূৰ্তত আহিব পাৰে ক্ষয় ক্ষতিৰ খবৰ। প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ মেক্সিকো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। ইৰাণে ল'লে প্ৰতিশোধ। বেলিষ্টিক মিছাইলেৰে US বিমান ধ্বংস ইৰাণৰ। জৰ্ডানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এইবাৰ আমেৰিকাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণ ৰাষ্ট্ৰই। মধ্যপ্ৰাচ্যত এতিয়াও উত্তেজনা অব্যাহত আছে। আমেৰিকাই ইৰাণত কৰা ধাৰাবাহিক আক্ৰমণ প্ৰতিশোধ লোৱা হৈছে। ড্ৰোন, বেলিষ্টিক মিছাইলেৰে US বিমানত আক্ৰমণ ইৰাণৰ। জৰ্ডানত থকা আমেৰিকাৰ সামৰিক বিমানত আক্ৰমণ ইৰাণৰ। জৰ্ডানৰ সেনাই ধ্বংস কৰিছিল ইৰাণৰ মিছাইল। আমেৰিকাক জৰ্ডানে সহায় কৰাৰ পিছতেই প্ৰতিশোধ ইৰাণৰ। সিৰিয়াত থকা আমেৰিকাৰ স্পেচিয়েল কমাণ্ডো চেণ্টাৰতো আক্ৰমণ ইৰাণৰ। আমেৰিকাৰ প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দি গৈছে ইৰাণে। আমেৰিকান সেনাৰ ঘাটি থকা প্ৰতিখন দেশকেই টাৰ্গেট এতিয়া ইৰাণৰ। আমেৰিকাই ইৰাণত কৰা আক্ৰমণৰ প্ৰতিশোধ লৈছে এতিয়া ইৰাণে। পঞ্চায়তে চলিছে কৃষক পঞ্জীয়ন। শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম, অন্যথা বঞ্চিত হ'ব চৰকাৰী সাহায্যৰ পৰা। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। শীঘ্ৰেই কৰক কৃষক পঞ্জীয়ন। কৃষকসকলে আৰম্ভ হৈ গৈছে ঘৰে ঘৰে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া। শীঘ্ৰেই আপুনি কৰি লওক এই পঞ্জীয়ন প্ৰক্ৰিয়া, অন্যথা বঞ্চিত হ'ব চৰকাৰী সাহায্য লাভৰ পৰা। মাটিৰ খাজনাৰ ৰচিদ, আধাৰ কাৰ্ড আৰু জমাবন্দীৰে কৰিব পাৰিব পঞ্জীয়ন। কৃষক পঞ্জীয়ন হ'লে লাভ কৰিব নষ্ট হোৱা ফচলৰ ধন। হাৰ লাভ কৰিবলৈ কৰিব লাগিব অনলাইন আবেদন। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এই ডাঙৰ খবৰ। শীঘ্ৰেই কৃষকসকলে কৰিব লাগিব পঞ্জীয়ন। আৰু কৃষকসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে। আজিৰে পৰা 5 দিনলৈ সাৱধান হৈ থাকক। নেৰানেপেৰা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ জিলাই জিলাই এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান হৈ থাকক সমগ্ৰ ৰাজ্যবাসী। আজিৰে পৰা 5 দিনলৈ সাৱধান। নেৰানেপেৰা বৰষুণৰ হাই এলাৰ্ট জাৰি। 17 জুলাই তাৰিখৰ পৰা 21 জুলাই তাৰিখলৈ IMDৰ এলাৰ্ট।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী। উজনি অসমৰ পৰা নামনি অসমলৈকে প্ৰায়খন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। মহানগৰীত এজাক বৰষুণতেই পুনৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি। বুৰ গ'ল যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। কৃত্ৰিম বানৰ বাবে আবদ্ধ শ শ যান বাহন। পুনৰ ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈছে আৰু যাৰ বাবে এলাৰ্ট জাৰি। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰত জাৰি কৰা হৈছে এলাৰ্ট। মাজুলী, যোৰহাট, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, মৰিগাঁও, ওদালগুৰি, দৰঙত এলাৰ্ট। কামৰূপ মেট্ৰ', বঙাইগাঁও, কামৰূপ, বৰপেটা, বাক্সা, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ শালমাৰা, ধুবুৰী আদি জিলাত জাৰি কৰা হৈছে এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এইসমূহ জিলালৈ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। বিজেপি বিধায়ক আৰু সমৰ্থকে ভাঙি দিলে মুছলমান লোকৰ মাদ্ৰাছা। পুনৰবাৰ মুছলমান লোকৰ মাদ্ৰাছাৰ ওপৰত এই আক্ৰমণ কৰা হৈছে। বিজেপি বিধায়ক আৰু বিজেপি বিধায়কৰ হাংগু পাংগুৱে ভাঙি দিলে মুছলমান লোকৰ মাদ্ৰাছা। বিজেপি বিধায়ক কৰ্ণেল সিংহই ভাঙি দিছে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাদ্ৰাছা। দিল্লীৰ পিতমপুৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। দিল্লীৰ ঘটনাৰ পিছতেই পুনৰবাৰ আৰম্ভ হৈছে বিতৰ্ক। কিয় বাৰে বাৰে বিজেপি বিধায়ক আৰু বিজেপি বিধায়কৰ সমৰ্থকসকলে এনে কাণ্ড কৰে? মাদ্ৰাছা নিৰ্মাণ কৰা সকলক সেই স্থান অতি শীঘ্ৰেই খালী কৰি দিবলৈ আনকি সকিয়নিও প্ৰদান কৰা হৈছে বিজেপি বিধায়কজনৰ ফালৰ পৰা। বিজেপিৰ বিধায়কজনৰ এই নাভুত নাচৰুত কাণ্ড দেখিবলৈ পোৱা গৈছে দিল্লীত। অন্য এটা খবৰ ঘোষণা কৰা হ'ল 2026 বৰ্ষৰ নীট পৰীক্ষাৰ ফলাফল। হুন হৈ জিলিকিল খাদিজা পাৰভিন আৰু আনিছা আঞ্জুম তফাজ্জুল হক। এবাৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ সফলতা দেখিবলৈ পোৱা গৈছে নীট পৰীক্ষাত। চিকিৎসক হ'ব আনছিয়া আঞ্জুম, খাদিজা পাৰভিন, তফাজ্জুল হক। নীট পৰীক্ষাত উজলিল 3 মেধাৱী মুছলমান শিক্ষাৰ্থী। হুন হৈ জিলিকিল আনিছা আঞ্জুম, খাদিজা পাৰভিন, তফাজ্জুল। তিনিওগৰাকী মুছলমান শিক্ষাৰ্থীক আপুনিও কমেণ্ট বক্সৰ জৰিয়তে জনাওক শুভেচ্ছা। সৰ্বভাৰতীয় পৰ্যায়ত 2659 সংখ্যক স্থান দখল কৰিছে আনিছা আঞ্জুমে। সৰ্বমুঠ 571 নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে আনিছা আঞ্জুম। বৰপেটা জিলাৰ মাজদিয়া গড়েমাৰীত ঘৰ আনিছাৰ। আৰু নীট পৰীক্ষাত এইবাৰ মুছলমান ছাত্ৰ ছাত্ৰীৰ এই সফলতা দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ ভোটাৰ কাৰ্ডত নাম নাথাকিলেও কৰ্তন কৰিব নোৱাৰিব আপোনাৰ ৰেচন কাৰ্ড। ভোটাৰ কাৰ্ডত যদি নাম নাই তথাপিও আপোনাক ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰিব নোৱাৰিব। SIRৰ জৰিয়তে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হোৱা সকলে লাভ কৰিব লাগিব সকলো সুবিধা। ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হ'লেও লাভ কৰি থাকিব পেঞ্চন। পশ্চিমবংগৰ SIRৰ সময়ত এই কথা স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। কোনো লোকে এই সুবিধা নাপালে কাষ চাপিব পাৰিব সুপ্ৰিম কোৰ্টৰ। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'লেই অধিকাৰ কৰ্তন কৰিব নোৱাৰিব। এই কথা স্পষ্ট কৰি দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। ভোটাৰ কাৰ্ডত নাম নাথাকিলেও ৰেচন কাৰ্ডৰ পৰা কোনো লোকৰ নাম কৰ্তন কৰিব নোৱাৰিব। পৰৱৰ্তী খবৰ লোকপিয়লক লৈ জিলাই জিলাই প্ৰেৰণ কৰা হৈছে নটিচ। জাননী জাৰি কৰা হৈছে। সকলো কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে। লোকপিয়লৰ বাবে এতিয়া প্ৰস্তুতি আৰম্ভ। লোকপিয়লত জড়িত সকলো কৰ্মচাৰীক ছুটি বাতিল। জৰুৰী কাম থাকিলে বিভাগৰ মুৰব্বীৰ পৰা স্বাক্ষৰ কৰি ল'ব পাৰিব ছুটি। কৰ্তব্যত গাফিলতি কৰিলেই বিপদত পৰিব কৰ্মচাৰীসকল। 3 বছৰ পৰ্যন্ত হ'ব পাৰে জেল। কৰ্তব্যৰত কৰ্মচাৰীৰ ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে জাননী। প্ৰায় 15 বছৰ পাছত অসমত হ'ব লোকপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হ'ব লোকপিয়ল প্ৰক্ৰিয়া। 17 আগষ্ট তাৰিখৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল। 2011 চনত হৈছিল সমগ্ৰ ভাৰতজুৰি লোকপিয়ল। SE পৰ্টেল যোগে নাগৰিকে নিজে তথ্য দাখিল কৰিব পাৰিব। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ 85,000 গণনাকাৰী বিষয়া। লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য। জিলাই জিলাই ইতিমধ্যেই নটিচ জাৰি কৰা হৈছে। চৰকাৰী আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি চৰকাৰী আঁচনিৰ হিতাধিকাৰী তেন্তে আপুনি আপোনাৰ
একাউণ্টটো এক্টিভ কৰি ৰাখক। 3 আগষ্ট তাৰিখৰ পৰা সকলোৱে পাব অৰুণোদয় আঁচনিৰ লগতে চৰকাৰী আন আঁচনিৰ টকা। মুঠতে আপোনাৰ যি বেংকৰ একাউণ্ট আছে, বেংকৰ একাউণ্টটো কিন্তু এক্টিভ হ'ব লাগিব। এক্টিভ থকা বেংকৰ একাউণ্টত সোমাব চৰকাৰী টকা। চৰকাৰৰ ফালৰ পৰা চৰকাৰী আঁচনিক লৈ এই ডাঙৰ ঘোষণা কৰা হৈছে। আনকি নগাঁও জিলাৰ ধিঙৰ মহিলাসকলৰ বাবেও ভাল খবৰ। 20 জুলাই তাৰিখে ধিং ষ্টেডিয়ামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰিব। লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ কৰিব। 20 জুলাই তাৰিখে ধিঙত যাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চৰকাৰে পঞ্চায়তে পাতিব সভা। সভাত উপস্থিত থাকিলেই পাব চৰকাৰী আঁচনিৰ ধন। লগত আনিব লাগিব এই কেইবিধ নথিপত্ৰ। আপুনি একো কৰাৰ প্ৰয়োজন নাই। সভাত উপস্থিত থাকিলেই আপুনি পাব অৰুণোদয় আঁচনিৰ টকা। 3 আগষ্ট তাৰিখৰ পৰা সকলোৱে পাব অৰুণোদয় আঁচনিৰ টকা। সভাৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। ফেচবুক লাইভ যোগে যোৱা নিশা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা উদ্বেগজনক খবৰ। ভাৰতত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। পুনৰ কোভিড পৰিস্থিতি হ'ব নেকি? ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। দেশত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কোভিডৰ সংক্ৰমণ। ভিন্ন প্ৰান্তত কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ উদ্বেগজনক খবৰ আমি লাভ কৰিছোঁ। অন্ধ্ৰপ্ৰদেশত কোভিডৰ উদ্বেগজনক ৰূপ দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত অন্ধ্ৰপ্ৰদেশত 4জনৰ মৃত্যু কোভিডত আক্ৰান্ত হৈ। ৰাজ্যখনত এই পৰ্যন্ত 12জন লোকৰ দেশত কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে। 1 পৰা 26 জুলাইলৈকে দেশত কোভিডত আক্ৰান্তৰ সংখ্যা 339 জন। কেৰালাত সৰ্বাধিক 115 জন আক্ৰান্ত হৈছে কোভিডত। কৰ্ণাটকত 64, মহাৰাষ্ট্ৰত 43, তামিলনাডুত 39 জন আক্ৰান্ত হৈছে কোভিডত। আনন্দমান আৰু নিকোবৰত 18, দিল্লীত 18, ৰাজস্থানত 12 জন আক্ৰান্ত হৈছে। অৱশ্যে অন্ধ্ৰপ্ৰদেশৰ বাহিৰে অন্য ৰাজ্যৰ পৰা অহা নাই মৃত্যুৰ বাতৰি। দেশত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কোভিডৰ সংক্ৰমণ। 4জনকৈ লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ এতিয়া উদ্বিগ্নতা বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ।